অসমবাসী ৰাইজ আজি আমি জুবিন গাৰ্গ ফেন ক্লাব হায়দৰাবাদ ফালৰ পৰা কেবৰ বিৰুদ্ধে এখন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ আহিলোঁ আৰু মোৰ লগত এজন দাদা আছে, দাদাই দুআষাৰমান ক'ব। নমস্কাৰ ৰাইজ, এই ভিৰটো দেখি আমাৰ খুবেই ভাল লাগিছে। জুবিন দাৰ যেনেকৈ আহ্বান জনাইছিলে, আমি হায়দৰাবাদতো এটা অনুষ্ঠান কৰিছোঁ কাৰ প্ৰটেষ্ট কৰি পেলাই, আৰু আমাক কিয় নালাগে আমি বুজাব চেষ্টা কৰিছোঁ হায়দৰাবাদবাসীক, যাতে আমি আৰু ছাপোৰ্ট পাওঁ, আমি অসমৰ বাহিৰৰ পৰাও ছাপোৰ্ট পাওঁ। আৰু সেয়া কামনাৰে আমি এটা প্ৰটেষ্ট উলিয়াইছোঁ। আমি আশা কৰোঁ, আমি বহুত দূৰত আছোঁ, 35 কিলোমিটাৰ আঁতৰত, বাট এইখিনি কৰি পেলাই আমি ভাবোঁ যে আমি যোন দাদাসকল, যোন ভাইটিসকল তাত কষ্ট কৰি আছে, প্ৰতিবাদ কৰিছে, আমি তেহেঁতৰ লগত আছোঁ। জয় আই অসম। আৰু এজন দাদা আহিছে মোৰ লগত, এজন দাদাও দুআষাৰমান ক'ব। নমস্কাৰ, আজি আমি সকলো অসমীয়া যোন একত্ৰিত হৈছোঁ, আন্দোলন কাৰ্যসূচী চলি আছে অলৰেডি। আমি একো নকওঁ, অসমবাসী চৰকাৰে এটাই অনুৰোধ, আজি ইয়াত আমাৰ হাজাৰ হাজাৰ ল'ৰা গোট খাইছে, অলৰেডি দেখিছে, আপোনালোকে দেখা পাইছে। গতিকে দেখিছে আমাৰ অসমবাসী ল'ৰা আজি কি অৱস্থা হৈছে, বাহিৰতো এই অৱস্থা আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। গতিকে ইয়াৰ যোগেদি চৰকাৰে গতিকে চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যাতে আমাক নালাগে, আমি কোনো পধ্যে বাংলাদেশৰ অসমত আহিব নিদিওঁ। অসমত সদায় অসমীয়া গিৰিয়ে চলিব, বাংলাগিৰি কেতিয়াও নচলে। আৰু যদি কৰে তেতিয়া অসম চৰকাৰ বহুত ডাঙৰ ভুল হ'ব। গতিকে অসম চৰকাৰক ইয়াৰ পৰা শুকনি দিছোঁ, আপোনালোকে চৰকাৰে যদি সেইটো কেতিয়াও নিবিচাৰে, সেইটো কেতিয়াও দেখিছা যে পৰিস্থিতি কি, সকলো ল'ৰা আজি অসমৰ যিমান আছে বাহিৰত, সকলো ল'ৰা দাদা আহিছে। মই বিশ্ব শইকীয়াই কৈছোঁ। আমি বৰ্তমান হায়দৰাবাদত কেমৰ বিৰোধী কৰিছোঁ। ইয়াত বহুতে পাব্লিক আহিছে, বৰ্তমান লাগিয়ে আছে। এতিয়ালৈকে আমি 2:30 বজাত টাইম দিছিলোঁ, কিন্তু এতিয়া 4টা বাজিব আহিয়ে আছে পাব্লিক। বহুত ইয়াত আছে আমাৰ কেমৰ, আমি অসমৰ যিখনে কেব আন্দোলন কৰিছে তেওঁলোকৰ লগত আছোঁ। আমি তেওঁলোকক ছাপোৰ্ট কৰিছোঁ। অহিংস হিচাপে কেব আন্দোলন হৈ যাব লাগে। যদি কেনেবাকৈ হিংসাৰূপে হ'বলগীয়া হয়, তেতিয়াহ'লে আমি আহিম অসমলৈ, আমি হিংসাৰূপে আন্দোলন কৰিম। কি কয়? সেইটোৱে অসমবাসীক সেইটোৱে অনুৰোধ, আমাক যাবলৈ মজবুৰ নকৰিব। আৰু আমি যদি অৱশেষত যদি যাবলগীয়া হয়, অসমৰ পৰিস্থিতি বহুত ভয়ংকৰ হ'ব, আৰু তাৰ বাবে অসম চৰকাৰে জগৰীয়া হ'ব। অলৰেডি আমি কৈ আছোঁ, অলৰেডি আজি বহুত দিন পৰা চিঞৰি আছোঁ, অসম চৰকাৰ কোনো কথা শুনা নাই। আৰু লাষ্টত এটাই কথা কওঁ, অসমবাসীক ধন্যবাদ। অসমবাসী ইমান হোৱাৰ পিছতো কি চহকী দিয়া নাই, সেইটো কাৰণে অসমবাসীক ধন্যবাদ। আৰু অসমবাসীৰ লগত আমি সদায় আছোঁ, আৰু আমি সকলো ল'ৰা একত্ৰিত হৈ ইয়াৰ পৰা আমি অসমত যাবলৈ ৰেডি আছোঁ। আৰু এটা কথা, আমি যদি অসমত যাওঁ, আমি কোনো আন্দোলন কিবা নকৰোঁ, আমি মাৰিমো মৰিমো, সেইটো খাটাম। গতিকে লাষ্টত ইয়াৰ জগৰীয়া চৰকাৰ হ'ব। আৰু এটা কথা কওঁ, জুবিন দাৰ এটা কথা কওঁ, জুবিন দাই যিটো ডিচিশ্যন লৈছে অতি ভাল ডিচিশ্যন লৈছে, আৰু জুবিন দাৰ লগত আমি আছোঁ, সদায় থাকিম। আৰু জুবিন দাক এটা অনুৰোধ, আপুনি গুৱাহাটী ইলেকশ্যনত অসমত নিজে পলিটিক্স খোলক, নিজে ৰাজনীতি কৰক। আপুনি CM বনিব নালাগে, কিন্তু আপুনি কাক CM বনাই কিবা কৰে সেইটো আপুনি ডিচিশ্যন লওক। আৰু আমি সকলো অসমবাসী আছোঁ, আৰু অসমবাসী আমি প্ৰমাণ কৰি দিম যেন জুবিন দা আপুনি ইলেকশ্যনতো আমি প্ৰমাণ কৰি দিম যেন আমি অসমত থকা প্ৰতিজন ল'ৰাই গৈ আমি অসমৰ বাহিৰৰ পৰা গৈ আমি অসমত ভোট দিম। আৰু বিজেপি চৰকাৰে এগুণৰ ঠাইত আমি দুগুণত আপোনাক জিকাম, সেইটো আমাৰ ল'ৰা আপোনাক কথা দিলোঁ। আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ যিকেইজন শ্বহীদ হৈছে তেওঁলোকক আমাৰ প্ৰণাম জনাইছোঁ। তেওঁলোকৰ শান্তি পাওক, শান্তি পাইছে চাগে, তেওঁলোকে তেওঁলোকে কৰিছে, শ্বহীদ হৈছে। আৰু বাকী ইমানে আৰু বেলেগ একো নকওঁ। ধন্যবাদ।
কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু নোৱাৰোঁ। আপোনালোকে কেব মানিবনে? কেব মানিবনে? আমি কেতিয়াও নামানো। আমি আজি সংবাদ মাধ্যমৰ যোগে আমি অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ। অসমীয়া ৰাইজক, অসমীয়া জনসাধাৰণক এটাই আমি অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰতিবাদ কৰক, গণতান্ত্ৰিক প্ৰতিবাদ কৰক। আজি আমি অসমীয়া এক হ'বলৈ আমি সময় হ'ল। আজি একতাৰ ডোলেৰে আমি বান্ধি চবেই আমি এক হৈ আজি আমি প্ৰতিবাদ কৰোঁ। কেনেকৈ নামানিব অসম চৰকাৰে? মানিবই লাগিব। আপোনালোকক সুধিছোঁ, আপোনালোকৰ পৈতৃক সম্পত্তি নহয় অসম চৰকাৰ, আপোনালোকৰ পৈতৃক সম্পত্তি নহয় অসম চৰকাৰ। আমি এটা সাধাৰণ ক্ষুদ্ৰ মানুহ, কিন্তু এই ক্ষুদ্ৰ জনতাৰ বাবে এটা ভোটৰ কাৰণে আপুনি আজি এই আসনত পাইছিল। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মই সুধিছোঁ, আপুনি মাজুলীৰ পৰা জড়িত হৈ জয় হৈ আপুনি CM আসনখন পাইছিল। এই মাজুলীত আজি কেন্দ্ৰীয় চৰকাৰে আৰু লোকসভা ৰাজ্যসভাত ৰেপ কৰি দিলে, বলৎকাৰ কৰি দিলে অসমৰ মাতৃক। মাজুলীত বাংলাদেশীলৈ ৰূপান্তৰিত কৰিলে সেই মহাৰাষ্ট্ৰৰ সাংসদ বিনয় প্ৰভাকৰে। তেওঁ কোন? তেওঁ কি জানে মাজুলীৰ বিষয়ে? মাজুলীৰ বিষয়ে তেওঁ কি জানে? মাজুলীৰ বিষয়ে তেওঁ একো নাজানে, কিন্তু জানে সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকে কিয় গাত নালাগিল? আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। ও মোৰ খুৰীয়া অসমৰ খুৰীমা, পৃথিৱীৰ কতো বিচাৰি নোপোৱা জনমটো কৰিলেও পাওঁ। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। ও মোৰ উপজা ঠাই, ও মোৰ অসমীয়া, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পৰোৱা নাই। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ।